নমস্কাৰ মই হিৰণ্য কুমাৰ নাথ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আৰু এয়া কল্যাণী গগৈ তেখেত চিপাঝাৰৰ মেইন চকতে ঘৰ তেখেতৰ এগৰাকী প্ৰগতিশীল খেতিয়ক বুলিয়ে কৈছোঁ আমি তেখেতৰ হাজবেণ্ডে চাকৰি কৰে পুলিচ বিভাগত আৰু তেখেত গৃহিণী কিন্তু গৃহিণী হৈয়ে নাথাকি তেখেতে চাদৰ ওপৰত বিভিন্ন খেতি কৰিছে আজি আমালৈ তেখেতে আপেল লৈ আহিছে এই আপেল তেখেতৰ নিজৰ ঘৰত কৰা আপেল এইটোৰ নাম হৈছে HRMN 99 আমি ইয়াত এইটো লেবেল দিয়া আছে HRMN 99 আপেল এইটোৰ খেতি তেখেতে ইয়াৰ পৰাই নিছিলে আৰু নি আজি আমাক খাবৰ কাৰণে দিব আনিছে আমি বাৰু খাই চাওঁ কেনেকুৱানো হৈছে সোৱাদটো আৰু তেখেতে ইতিমধ্যে খাইছে খাই ভালেই পাইছে বাৰু আমিও খাইছোঁ আৰু এইখিনিতে আকৌ আপেলৰ গুটি খাব নোৱাৰি বীজটো খাব নোৱাৰি এইটো বিষাক্ত গতিকে আপেল খাওঁতে সাৱধান আপেলৰ বীজ যদি খোৱা গ'ল সমস্যা হ'ব ঠিক আছে আপুনিও খাই চাওকচোন ইয়াৰ পৰা লোৱা তুমিও খোৱা কেনেকুৱা হৈছে আমি খাই চালে গম পাম বাৰু এতিয়া খুব সম্ভৱ ভালেই হ'ব লাগে আপেলৰ আকাৰটো বহুত ডাঙৰ নহয় কিন্তু সোৱাদটো যদি ঠিকে থাকে ডাঙৰৰ লগত কথা নাই সোৱাদ ঠিকে আছে টেষ্টি বঢ়িয়া হৈছে আৰু গ্ৰ' বেগত আছেতো বস্তুটো গ্ৰ' বেগত কৰিছে তেখেতে গ্ৰ' বেগত নকৰি মাটিত কৰিলে বহুত লাগিব আৰু তেখেতৰ মাটি নাই কাৰণে কৰা নাই ছাদত কৰিছে গ্ৰ' বেগত কিন্তু আমাৰ খেতিৰ হেৰি মাটি আছে গাঁৱে ভূঞে তেওঁলোকে মাটিত কৰিব ৰ'দ পৰা ঠাইত কৰিব ধুনীয়া হ'ব গতিকে এখেতক মই কল্যাণী গগৈক ধন্যবাদ জনাইছোঁ আপেলখিনি খোৱাৰ কাৰণে আৰু আশা কৰিছোঁ আগলৈও এখেতে খেতি কৰি থাকিব এনেকৈ বেলেগ বেলেগ আজি তেখেতে আমাৰ পৰা ল'লে এইটো চাবা স্নেক গ্ৰাছ এইটো ঔষধি উদ্ভিদ এইটো ল'বলৈ আহিছিল আহোঁতে আপেল লৈ আহিছিল বহুত ধন্যবাদ